শুনচোন দীপু, এইকেইদিন যে ইমান বৰষুণত নদীৰ পানী বাঢ়িছে, তোৰ বাৰু নদীত গা ধুবলৈ মন নাযায় নে? হা, মোৰ দেখোন বিৰাট মন যায়। তোৰ যায়নে নাই? গা ধুবি নেকি? নাই, নদীলৈ মোৰ বৰ ভয় লাগে জাননে। নদীৰ পানীবোৰ ইমান বেছি আৰু মোক মা দেউতাই কৈছে নহয়, এই নদীৰ পাৰত বেছি সময় থাকিবও নালাগে বোলে বাৰিষাত, বৰ পিছল হৈ থাকে। সেয়ে মই নদীৰ পাৰলৈ আহিবই ভয় কৰোঁ, বুজিছ। ইচ, তই ইমান ভয়াতুৰ নে? মই কিন্তু মুঠেই ভয় নকৰোঁ জান। মোক তই যিয়েই নকওঁ ভাই, মই কিন্তু এই নদীৰ পাৰত বেছি সময় নাথাকোঁ দেই, মই যাওঁগৈ। ঐ ৰচোন ৰ, নাযাবি ইমান পটককৈ। আৰু তই ইমান ভয়াতুৰ হ'লে নহ'ব কিন্তু দেই। সাহস আছে যদি আছোন না, নদীত এবাৰ গা ধুই দিওঁ। মই নকৰোঁ দেই, গা চা ধোৱা কাম মই ইয়াত নদীত নকৰোঁ। মই ঘৰলৈ যাওঁ, তই যি কৰ কৰি থাক।